দুৰ্নীতিৰ ভূস্বৰ্গলৈ ৰূপান্তৰিত মানকাছৰ জল জীৱন আঁচনিৰ পৰা সংহত শিশু উন্নয়নলৈ পথ নিৰ্মাণৰ পৰা গৃহ নিৰ্মাণলৈ দুৰ্নীতিৰ বৃহৎ বজাৰলৈ পৰিণত মানকাছৰ LP স্কুলৰ নামত অহা ধন আত্মসাৎ কৰি নিৰ্বিঘ্নে বিচৰণ কৰা কোন এই মহম্মদ আলী মানকাছৰত পঞ্চায়তৰ সদস্য মহম্মদ আলীৰ দুৰ্নীতি মানকাছৰত চৰকাৰী শিক্ষানুষ্ঠানৰ নামত আবণ্টিত হোৱা ধন পঞ্চায়তৰ সদস্য মহম্মদ আলীয়ে সংঘটিত কৰিলে দুৰ্নীতি শিক্ষা খণ্ডৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ কামত ভুৰাকটা পঞ্চায়তৰ আঞ্চলিক সদস্যও এতিয়া নামি পৰিছে দুৰ্নীতি অনিয়মেৰে ধন চপোৱা তাৰে এটা স্পষ্ট উদাহৰণ হ'ল দক্ষিণ শালমৰা মানকাছৰৰ বুচকটা GL LP স্কুল উল্লেখ্য যে এই বিদ্যালয়খনৰ নামত 2021-22 বৰ্ষৰ পঞ্চদশ বিত্তীয় আঁচনিৰ অধীনত আবণ্টিত হৈছিল 5 লাখ টকা বিদ্যালয়খনৰ গৃহ মেৰামতিৰ বাবে আবণ্টিত হোৱা ধন এতিয়া আত্মসাৎ কৰাৰ দৰে গুৰুতৰ অভিযোগ উঠিছে এই কাৰ্যৰ দায়িত্ব লাভ কৰা ভুৰাকটা গাঁও পঞ্চায়তৰ মহম্মদ আলীৰ বিৰুদ্ধে এই মাতব্বৰজনৰ লগত বিভাগীয় বিষয়াই লগ হৈ বিদ্যালয়ৰ নামত অহা ধনৰ নাম মাত্ৰ ব্যৱহাৰ কৰি বাকী ধন গুটে গিলাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে কেৱল ইমানেই নহয় গৃহ মেৰামতিৰ নামত অহা 5 লাখ টকাৰ লগতে বিদ্যালয়খনৰ আৰ্ট ফিলিঙৰ বাবে MGNৰেগা আঁচনিৰ অধীনত 10 লাখ টকা আবণ্টিত হৈছিল সেই টকাও সমানে খৰচ কৰিছে মহম্মদ আলীয়ে এটা প্ৰশ্ন হৈছে পঞ্চায়ত সদস্য এজনে কেনেদৰে এই সমগ্ৰ কাৰ্য সংঘটিত কৰিব পাৰিলে ৰাইজৰ অভিযোগ সত্ত্বেও কিয় এতিয়াও অভিযুক্ত মহম্মদ আলীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ লগতে শিক্ষা বিভাগে লোৱা নাই কোনো পদক্ষেপ নে এই কুকাণ্ডৰ লগত জড়িত আছে জিলা প্ৰশাসনৰ লগতে শিক্ষা বিভাগৰ কোনো বিষয়া পৰৱৰ্তী সময়ত ওলাই পৰিব সকলো কথা শিক্ষক হজরত আলী আহমেদ 15 ফাইনেন্সৰ যেটো কাম আমাৰ ৰিপেয়াৰিং কৰান দিছিল এই আঞ্চলিক পঞ্চায়তৰ পৰা এইটো টোটালি কামটো হোৱা নাই আর দেখা গৈছে যে সম্পূৰ্ণ পুৰাণা ইটৰ ওপৰেদি কামখিনি কৰিছে এই ফ্লৰটো কৰিছে বাকি কোনো ধৰণৰ কাম ইয়াতে হোৱা নাই দুটা তিনটা জানলা ডোৰ যেটো ইটো আছে ডোৰটো কৰিছে ৰিপেয়াৰিং কৰিছে বাকি একো কৰা নাই গতিকে পানী বৰষুণৰ পানী আহিলে তিতি যাব আর বৰষুণ পৰিলে হয়তো ধুমুহা আহিলে টিনবিলাক উৰি যাব এনেকুৱা অৱস্থাত এনেকুৱা অৱস্থাত আমাৰ বিদ্যালয়খন আছে জৰাজীৰ্ণ হৈ আছে আর কি টিনবিলাক জৰাজীৰ্ণ হৈ আছে কোনো ধৰণৰ কাম টিনৰ কৰা নাই 5 লাখ টকা বেনিফিট কাটি 5 লাখ টকা সব কাটি গুটি ট্যাক্সটো কাটি 5 লাখ টকা তেনেকুৱা এইটো আত্মসাৎ কৰিছে আর কাউন্সিলৰে কৈছে বিভাগীয় কৰ্তৃপক্ষ এনেই দিয়ে নেকি কামখিনি পইচা কাটিহে পইচা দিছে ADC ইঞ্জিনিয়াৰ ভিডিও এইবিলাকে পইচা নোলোৱাকৈ আমাক মানে পইচা উঠাই দিছে নেকি আর ধনৰ বিনিময় এইটো কামটো এনেকুৱা হৈছে কামখিনি একো হোৱা নাই জিৰো আর আৰ্টিলিন বাবতো 10 লাখ টকাৰ 1 লাখ টকাৰ কাম হোৱা নাই 3 ফুট ওখ কৰিছে আর কিন্তু কাম জানামতে রিপোর্ট এসপার রিপোর্ট 50-60 গাড়ি মাটি 60-70 গাড়ি মাটি পেলাইছে বাকি মাটি পেলোৱা নাই না হোৱা নাই না এতিয়া আমাৰ তো কৰিব লগা কি আছে ৰাইজে এতিয়া নহলে আইনৰ ওচৰত যাব এই 15 লাখ টকা 5 লাখ স্কুল ঘৰ ৰিপেয়াৰিং আর 5 লাখ টকাৰ মানে এটা ক্লাছৰুম আমাক দিছিল সেইটো আমি সম্পূৰ্ণ কৰিছে 5 লাখ টকাৰ নতুনকৈ বনাইছো 5 লাখ টকা হৈ গৈছে আর এইটো আমাৰ ৰিপেয়াৰিঙৰ কাম 5 লাখ টকা হোৱা নাই আঞ্চলিক পঞ্চায়তে বনোৱা এই কামখিনি 5 লাখ টকা আজিলৈকে হোৱা নাই প্ৰশাসনে ব্যৱস্থা কৰিব নহলে প্ৰশাসনৰ ওচৰত বা আইনৰ ওচৰত হ'ব লাগিব যদি এইটো ব্যৱস্থা গ্ৰহণ নকৰে আইনগতভাৱে ব্যৱস্থা আমি হাতত লম বুলি মানকাছৰৰ পৰা তুষান আলমৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ